মাকৌ সমষ্টিৰ কৰদেগুৰি অঞ্চলত ব্যাপক খহনীয়া আৰু ডাঙৰি নৈৰ খহনীয়াই উচ্ছন কৰিছে বিঘাই বিঘাই মাটি। খৰালিৰ এই সময়তো চকুত টোপনি নাই কৰদেগুৰিবাসীৰ আৰু প্ৰতিনিয়ত ভয় শংকাত কটাইছে নৈপৰীয়া ৰাইজে। কোন মুহূৰ্তত নদীৰ বুকুত বিলীন হ'ব গাঁওখন তাৰ কোনো নিশ্চয়তা নোহোৱা হৈ পৰিছে। খহনীয়া ৰোধৰ বাবে জলসম্পদ মন্ত্ৰীয়ে সাক্ষাতো কৰিছিল বিভিন্ন দল সংগঠনে, কিন্তু আজি কুপতি আৰম্ভ নহ'ল খহনীয়া ৰোধৰ কাম। বিপিআৰ প্ৰস্তুত কৰি দায়িত্ব সামৰিছে বিভাগীয় কৰ্তৃপক্ষই। শীঘ্ৰেই খহনীয়া ৰোধৰ বাবে আহ্বান জনাইছে স্থানীয় লোকসকলে আৰু অন্যথা আন্দোলনৰো হুংকাৰ দিছে লোকসকলে। আহ্বান জনাম চৰকাৰক কি আহ্বান জনাম, এতিয়া নিজে যে জানিব লাগেতো ন। ইমান দিনতো খহনীয়া আছে, ইমান খৰালি দিনতো এতিয়া খহনীয়া আছে। আমিতো এতিয়া চৰকাৰক আশ কৰি থাকোঁ যে আমাৰ গাঁও যাবগৈ, কি অৱস্থা হ'ব বাৰু। আমাৰ এতিয়া হোৱন খাৱন নাই আৰু ল'ৰা ছোৱালীবোৰেও চিন্তা কৰিছোঁ কি হ'ব কি নহ'ব। এনেকুৱাকৈ সদায় খহিয়ে থাকিলে ন আমাৰ অৱস্থা কি হ'ব বাৰু। চৰকাৰে অকল চাই থাকিব না, কিবা এটা কৰি দিব না, আমি সেইটোৱে চিন্তা কৰি আছোঁ। কি চিন্তা কৰে সেই চৰকাৰে জানে আৰু আমিনো কি কৰিম বাৰু। আমিতো একো কৰিবলৈ উপায় নাই আৰু। চৰকাৰে আজি দিম কালি দিম, আজি নিব, জেট চিগাৰে কেইদিনমান আনি দেখুৱালে, কি কৰিলে কি নকৰিলে আমিতো একো নাজানো। সেইবোৰতো আমি একো নাজানোৱে, কিটো কৰিবলৈ আহিছিলে। আগবোৰতো আমতে ইমান খেতি বাতি গ'লগৈ, তৰুলৈকে আছিলে আমাৰ খেতি বাতি, দিহাৰীলৈকে আছিলেতো আমাৰ মাটি বাৰী। সেইবোৰতো চব শেষ হ'লেই, সেইবোৰ কাম নকৰোঁৱে বাৰু। এতিয়ালৈকেও আমাক একো এটা ব্যৱস্থা কৰি নিদিলে মানে আমাৰ জীয়াই থকাটো কি অৱস্থা হ'ব, আমি সেইটোহে চিন্তা কৰিছোঁ আৰু। আমাক চৰকাৰে কিবা এটা সুবিধা কৰি দিব লাগিব, তেতিয়াহে আমি চৰকাৰক আশা কৰি আছোঁ। আমি কি সুবিধা কৰি দিয়ে চেকবান মাৰি দিয়ে যদি দিয়ক, আৰু কিবা এটা সুবিধা কৰি দিয়ে যদি দিয়ক। আৰু সেইফালে ইজাবৰ ফালেতো আমাক নলা এটা খান্দি দিলেও সেইফালে যাবগৈ, তেতিয়াতো আমাৰ গাঁওখন ৰক্ষা হ'ব। সেইটোতো কৰি নিদিয়ে আজিলৈকে। খৰালি দিনতো এনেকুৱা অৱস্থা, আমি এতিয়া মৰিবলৈকে হ'ল আৰু। আমি এনেকুৱা অৱস্থা দেখা নাই, এতিয়া কি হ'ব আমাৰ ভাগৰ আমি জানোৱেই বাৰু। আমাৰ ল'ৰা ছোৱালী বোৱাৰী হৈ কি হ'ব অৱস্থা, কেনেকৈ খাব, ক'ত মাটি পাম। আজি সোণকে পালেও মাটি পাবলৈ টান, ক'ত দিব আমাক মাটি বাৰী, কোনে দিব সুবিধা। ক'ৰবাত অদৰকাৰী পালেও এখন গোটেই অকল যুদ্ধ আহিব, নিদোং বুলিব, সেনেকুৱা অৱস্থা হৈছে আমাৰ। সেইটো কথা আপোনালোকেও জানিব লাগে আৰু চৰকাৰেও জানিব লাগে যে কি অৱস্থা হৈছে আমাৰ কৰদেগুৰি অঞ্চলটোত। এনেকুৱা অৱস্থা হৈছে আমাৰ বুকত।